ঘৰতে 5টা বস্তু সঠিকভাৱে থকাটো বহুত প্ৰয়োজনীয় হয়। যদি আপোনাৰ ঘৰত ইম'চনেল ষ্টেবিলিটি নাই, আৱেগৰ কোনো মূল্য নাই, তেনেহ'লে আপোনাৰ ঘৰৰ উত্তৰ দিশত এটা ৱাটাৰ ফাউণ্টেন ৰাখি দিব। যদি আপোনাৰ ঘৰত টকা পইচা জমা নাথাকে, টকা পইচাৰ সদায় এটা সমস্যা হৈ থাকে, তেনেহ'লে আপোনাৰ ঘৰৰ দক্ষিণ পূব কোণত প্ৰতিদিনে এগছি ঘিৰ চাকি জ্বলাব। যদি আপোনাৰ ল'ৰা ছোৱালীয়ে পঢ়িব ইচ্ছা নকৰে, পঢ়া শুনাত মন নবহে, তেনেহ'লে আপোনাৰ ঘৰৰ পূব দিশত কাঠেৰে তৈয়াৰ কৰা যিকোনো সামগ্ৰী ৰাখিব, নাইবা পূব দিশত আপুনি এজোপা গছ ৰুই দিব। যদি আপোনাৰ ঘৰৰ সদস্যসকলৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত বহুত সমস্যা হৈ থাকে, সম্পৰ্কৰ ক্ষেত্ৰত কোনো ষ্টেবিলিটি নাই, তেনেহ'লে আপোনাৰ ঘৰৰ দক্ষিণ পশ্চিম দিশত মাটিৰে তৈয়াৰ কৰা যিকোনো সামগ্ৰী ৰাখিব বা মাটিৰে তৈয়াৰ কৰা যিকোনো পাত্ৰ আপুনি ৰাখিব পাৰে।